আজি অল আসাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে প্ৰেছ মিট দিব লগা এইটো কাৰণে হ'ল যে কাৰ্বি আংলঙত গৈ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি তেখেতে এজন মানুহে ঘৰ বনাইছে, তাত গৈ তেখেতে ভিডিঅ' কৰিছে, ছ'চিয়েল মিডিয়াত তাক ব্যাপকভাৱে প্ৰচাৰ কৰিছে। এইবিলাক কৰিবলৈ তেখেত কোন হয়? তেখেতক কোনে ৰাইট দিলে? কোনোবাই লিগেলি আয় কৰি এটা ঘৰ বনাইছে আৰু তাত গৈ তেখেতে সৰু ল'ৰাৰ নিচিনা, আমি সৰু ল'ৰা বুলিয়ে ক'ম, তেখেতে এজন ভাল সাংসদ বুলি সকলোৱে মানে অসমৰ বিভিন্ন সময়ত শুনি আহিছোঁ আমি, কিন্তু সেইটো আজি প্ৰতিপন্ন নহ'ল। তেখেতে যিটো নিজ মনোবৃত্তিৰে সেই কামখিনি কৰিলে, মানে তেখেতে সঁচা কথা কৈছোঁ, ৰাজনীতিবিদসকলৰ কাৰণে তেওঁ মানে মৰ্যাদা হানি কৰিছে বুলিহে মই ক'ম। আমি সেইকাৰণে এইটো বস্তু কণ্ডেম কৰিছোঁ, তেখেতক নিন্দা কৰিছোঁ আৰু গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে কাৰ্বি আংলঙত গৈ যি কৰে তেখেতে পলিটিকেলি যি কিবা কৰিব লগা আছে কৰক, আমাক ক'ব লগা নাই, কিন্তু কাৰ্বি আংলঙত গৈ এই লোকৰ বোলে গেটৰ সন্মুখত গৈ ভিডিঅ' কৰা, কিবা কৰা, এইটো নোখোৱাই। এইটো মানে অসমৰ ৰাজনীতিৰ সমাজখনত মানে এইটো প্ৰথমবাৰ দেখা পাইছোঁ। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, ভৱিষ্যতে যাতে এনেকুৱা কাম নকৰে। আমাৰ মাজত এটা খুব মিলাপ্ৰীতি এটা ভাৱ আছে, বিভিন্নজনে ভাল আয় কৰি ঘৰ চৰ বনাই আছে। আপোনালোকৰ দিনত কি কৰিছিলে? আপোনালোকৰ দিনতোতো বহুতখিনি কথা ওলাইছিলে যে অমুক মন্ত্ৰীয়ে অমুক কৰিলে, তমুক মন্ত্ৰীয়ে তমুক কৰিলে। সেইবিলাক দেখাওক না, সাহস যদি আছে সেইবিলাক দেখাওক তেখেতে, যদি সাহস আছে। আমি অল আসাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে তেখেতক কৈছোঁ, যদি আপোনাৰ সাহস আছে, আপোনালোকৰ কংগ্ৰেছৰ শাসনকালৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰৰ সন্মুখত গৈ ভিডিঅ' প্ৰচাৰ কৰক, তেতিয়া মানিম, তেতিয়া আমি হাত তালি দিম। কিন্তু তেখেতে যি কাম কৰিলে সেইটো সমাজৰ কাৰণে কিন্তু ক্ষতিকাৰক। নমস্কাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ মুখপাত্ৰই কিছু আভাস দিছে মিটিংখনৰ বিষয়ে, সংবাদমেলখনৰ বিষয়ে। হ'লেও মই কিছু আমাৰ যিটো প্ৰেছ বিজ্ঞপ্তি আছে সেইখন মই পঢ়ি শুনাব বিচাৰিছোঁ। আপোনালোকে জানে যে বিগত 4 আৰু 5 জুলাই তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলং ভ্ৰমণ কৰিছিল। তেওঁ নৱনিৰ্বাচিত সভাপতি, তেখেতে কাৰ্বি আংলং ভ্ৰমণ কৰিছে, আমাৰ ক'ব লগা একো নাই। কিন্তু তেখেতে কাৰ্বি আংলং ভ্ৰমণ কৰাৰ সময়ত তাত গৈ এনে কিছুমান কাৰ্য কৰিছে যিয়ে নেকি আমাৰ চকু কপলত তুলিছে। তেখেতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ, সভাপতি অথবা সাংসদ হিচাপে তেখেতৰ কাৰুকাৰ্যই অসমৰ ৰাজনৈতিক নেতাৰ মৰ্যাদা খৰ্ব কৰিছে বুলি আমি অল আসাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে অনুভৱ কৰিছোঁ। মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাঙৰ ল'ৰাৰ ঘৰৰ সন্মুখত থিয় হৈ সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰি নিম্ন ৰুচিসম্পন্ন ৰাজনৈতিক মানসিকতাৰ পৰিচয় দিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ এইবাৰেই কাৰ্বি আংলং ভ্ৰমণ কৰা নাই, বিগত সময়তো কাৰ্বি আংলংলৈ বুলি দলীয় কাম কাজত ভ্ৰমণ কৰিছে। এইবাৰৰ ভ্ৰমণত তেওঁ নিশ্চয়কৈ দেখিছে কাৰ্বি আংলঙত ৰাস্তা ঘাটৰ উন্নতি, কিন্তু সেয়া তেওঁ দেখা নাপালে বা দেখিও নেদেখাৰ ভাও জুৰিলে। সেয়ে ভ্ৰমণকালত তেওঁ ক'তো উল্লেখ নকৰিলে। তেওঁ যদি কাৰ্বি আংলং ইমানেই ভাল পায়, তেনেহ'লে তেওঁ ৰাইজৰ ওচৰত গৈ সুধিব লাগিছিলে অৰুণোদয় পাইছেনে নাই, বা চৰকাৰৰ আঁচনিসমূহৰ পৰা ৰাইজ উপকৃত হৈছেনে নাই। কিন্তু সেয়া তেওঁ কাৰ্বি আংলঙৰ ৰাইজৰ হৈ কৰণীয় বুলি নাভাবিলে। তেখেতৰ লক্ষ্য উদ্দেশ্য এটাই, নৱনিৰ্মিত ঘৰৰ সন্মুখত গৈ সামাজিক মাধ্যমক উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ ব্যৰ্থ প্ৰচেষ্টা। 1952 চনৰ পৰা কাৰ্বি আংলঙত কংগ্ৰেছে কি কৰিলে? 1952 চনৰ পৰা কংগ্ৰেছে যি কৰা নাই, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিয়াম ৰংহাঙে তেখেতৰ 11 বছৰীয়া কাৰ্যকালত সেয়া কৰি দেখুৱাইছে। ৰাইজে তেখেতৰ নেতৃত্বক শলাগিছে। কাৰ্বি আংলঙৰ ৰাইজে মৰমৰ প্ৰতিদান স্বৰূপে নিৰ্বাচনত জয়ী কৰোৱাই পঠিয়াইছে আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনতো বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাব বুলি আমি ভাবোঁ। আমি এই কথাসমূহ এইটো কাৰণে ক'ব লগা হৈছে যে কংগ্ৰেছে যি কাম কাৰ্বি আংলঙৰ ৰাইজৰ বাবে কৰা নাছিল, সেই কামসমূহ বিজেপি চৰকাৰৰ কালত তুলিয়াম ৰংহাঙৰ নেতৃত্বত সেই কামসমূহ হৈছে আৰু হ'বলৈ গৈ আছে। আমি ক'ব বিচাৰোঁ, ষষ্ঠ অনুসূচীৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ ভাৰত স্বাধীন হোৱাৰ পৰা কংগ্ৰেছৰ শাসনত হৈ নুঠিল, কিন্তু অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য কাৰ্যবাহীৰ নেতৃত্বত সেয়া এতিয়া অতি সোনকালে জনজাতিকৰণ হৈ উঠিব। কংগ্ৰেছৰ আমলত কাৰ্বি জাতিটোক দুভাগ কৰি আৰ্মি কাৰ্বি উন্নয়ন পৰিষদ গঠন কৰি দিছিল, কিন্তু তুলিয়াম ৰংহাং ডাঙৰীয়াই 6টা বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তিৰ জৰিয়তে
চৰকাৰৰ লগত আলাপ আলোচনাৰে নেতৃত্ব দি অতি শীঘ্ৰে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰিবলৈ গৈ আছে। গৌৰৱ গগৈ এই বিষয়বস্তুসমূহ তথা উন্নয়ন দেখাই নাপায়। তেখেতে খালি আনৰ ঘৰৰ কিমান বাজেট, গেটখন কিমান ধুনীয়া, সেয়া নিপুত শিশুৰ দৰে ৰাজনীতি কৰি আছে। তুলিয়াৰাম ৰঙাং ৰাজনীতিলৈ অহাৰ আগতে এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আছিলে আমি জনাত, আৰু তেখেতৰ ল'ৰাও বৰ্তমান প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হয় তথা ব্যৱসায়ী। নিজৰ বাপেকৰ মাটিত নিজৰ ল'ৰাই ব্যৱসায়ৰ উপাৰ্জনে এটা সপোনৰ ঘৰ সাজিব বিচাৰে, সেয়াক লৈ ৰাজনীতি কৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈ যদি সাহস আছে, কংগ্ৰেছৰ দিনৰ মন্ত্ৰী বিধায়কৰ ঘৰৰ সন্মুখৰ পৰা সামাজিক মাধ্যমত ভিডিঅ' প্ৰচাৰ কৰক। আমি এইটো ডিমাণ্ড কৰিছোঁ, তেখেতে ভিডিঅ' প্ৰচাৰ কৰক সামাজিক মাধ্যমত তেখেতসকলৰ দিনৰ মন্ত্ৰী বিধায়কসকলৰ ঘৰত গৈ। গৌৰৱ গগৈ এই নিম্ন ৰুচি সম্পন্ন ৰাজনীতিক আজি আমি এই সংবাদমেলৰ পৰা ধিক্কাৰ দি গৰিহণা দিছোঁ। আজি আমি অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনে চমুকৈ আকিয়াই কাৰ্বি আংলঙৰ ৰাইজৰ উন্নতিৰ স্বাৰ্থত আৰু ষষ্ঠ অনুসূচীৰ বাহিৰৰ কাৰ্বিসকলৰ জনজাতিকৰণ উন্নয়নৰ স্বাৰ্থত ডক্টৰ তুলিয়াৰাম ৰঙাক সমৰ্থন দি আছোঁ আৰু সমৰ্থন দি যাম। জয় যুৱ শক্তি। আৰু কিছু কথা আমাৰ কাৰ্বি ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন ডাঙৰীয়া আজি ইয়াত সংবাদমেলত উপস্থিত আছে, তেখেতে কিছু আভাস দিব আপোনালোকক।